গোলাগঞ্জ প্ৰাথমিক শিক্ষাখণ্ড এলেকাৰ ৰাখালপাট সীমান্ত বিদ্যানিকেতন মজলীয়া বিদ্যালয়ত উত্তেজনাময় পৰিৱেশ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৌৰাংগ অধিকাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পৰিচালনা সমিতিৰ সভাপতি সুধাংশু কৰ্মকাৰৰ। প্ৰায় ৩০ কুইণ্টল মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ অভিযোগ তুলি বৃহস্পতিবাৰে বিদ্যালয়ত উত্তাল প্ৰতিবাদ। ইয়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত দুৰ্বাদল কাজিয়া। যোৱাকালি সভাপতিয়ে কৈছিল যে ৩০ কুইণ্টেল চাউল হেডমাষ্টাৰে আত্মসাত কৰিছে। এতিয়া দেখা গ'ল যে ৩০ কুইণ্টেলৰো বেছি ৪০ কুইণ্টেল ২১ কেজি চাউল ভঁৰালত মজুত হৈ আছে। স্কুলৰ এই এফএমচি গঠন হৈছিল, সিদিনের পৰাই সভাপতি কোনো মিটিঙতো প্ৰেজেণ্ট নাথাকে আৰু অন্য ঠাই অন্য ৰাজ লৈ স্কুলৰ বিৰুদ্ধে গৱেষণা কৰি থাকে। ওই চাউল আত্মসাত কৰিছে তাৰ কাৰণে কৈ থাকে, স্কুলত খোৱাৰ কাৰণে কোন ছোৱালী বা কোন ল'ৰা খাবলৈ নাপায়, দালি নাপায়, এইবিলাক লৈ তেওঁ হাইকাজিয়াৰ সৃষ্টি কৰি থাকে। গোচৰৰ ৰুজু হ'ল গোলাগঞ্জ থানাত। অৱশেষত প্ৰধান শিক্ষকে পৰিচালনা সমিতিৰ সদস্যসকলে ভেট কৰিলে সভাপতিৰ ৰহস্য। আৰম্ভণিৰ পৰাই বিদ্যালয়ৰ কোনো কামতে সহযোগ নকৰে সভাপতি সুধাংশু কৰ্মকাৰে। সকলো কামতে দিয়ে বিধি পথালি। তেওঁক সহযোগ নকৰাৰ বাবে হাৰাশাস্তিৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ। এই সন্দৰ্ভত প্ৰধান শিক্ষক আৰু সদস্যৰ মন্তব্য শুনোৱা হওক। যোৱাকালি 13/6/2024 তাৰিখ আমাৰ বিদ্যালয়ৰ প্ৰধান সভাপতি সুধাংশু কৰ্মকাৰ তেওঁ কিছুমান মানুহ লৈ আহি বিদ্যালয়ৰ সন্মুখত এটা অপ্ৰীতিকৰ ঘটনাৰ কি কৰে সূচনা কৰে। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভয়ভীত হয় আৰু লগতে মই প্ৰধান শিক্ষক মোৰ বিৰুদ্ধে চাউল আত্মসাত কৰাৰ অভিযোগ ৰাইজৰ আগত তেওঁ কিছুমান অভিভাৱক নহয় কেইজনমান ৰাইজক মাতি আনি মোৰ বিৰুদ্ধে ২৯ কুইণ্টেল চাউল আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু মোৰ ভঁৰালত বৰ্তমান তেওঁ ক'ৰ পৰা এই হিচাপখিনি পাইছে মই নাজানো, কিন্তু বৰ্তমান ভঁৰালত ৪০ কুইণ্টেল ২১ কেজি চাউল এতিয়াও মোৰ আছে, জমা মজুত আছে। তেওঁ এই ভঁৰালৰ চাউলৰ হিচাপখিনি ক'ৰ পৰা পাইছিল, কেনেকৈ সংগ্ৰহ কৰিছিল, এই গোটেইখিনি তেওঁৰ বাতৰিখিনি বা তেওঁৰ যিখিনি সংযোগ কৰিছে সেই গোটেইখিনি মিছা তথ্য। তেওঁ নাজানি বিদ্যালয়খনক কেনেকৈ হাৰাশাস্তি ভোগ কৰা যায় বা হাৰাশাস্তি কৰা যায় তাৰ কাৰণে তেখেত সদা সৰ্বদা চেষ্টা কৰিছে। তেওঁ কোনোখন SMC মিটিঙত তেওঁ যোগদান নকৰে, ভালকৈ কোনো ঠাইত চহী কৰিবলৈ ক'লে সি চহী নকৰে। তেওঁৰ কি ভাৱ এইখিনি মই প্ৰধান শিক্ষক হৈ বুজি নাপাওঁ। সভাপতি কোন আছিলে? সভাপতিজনৰ নাম হ'ল সুধাংশু কৰ্মকাৰ। এইখিনিয়ে অনুৰোধ জনাওক সুধাংশু কৰ্মকাৰ যেন ইয়াৰ পিছত এনেকুৱা কিছুমান মানুহ লৈ আহি বিদ্যালয়খনত যাতে পৰিস্থিতি বেয়া নকৰে। তেওঁ সুপৰিকল্পিতভাৱে আহি এনেকুৱা হঠাৎ এখন বিদ্যালয়ত আহি এনেকুৱা কৰিলে বিদ্যালয়ৰ শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। মোৰ এইখিনিয়ে কথা। গোলাগঞ্জৰ পৰা ৰাছিদুল হক মণ্ডলৰ ৰিপৰ্ট, নিউজ এট আছাম।
প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অটোমেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী